নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ধূলিয়ৰী বাটৰ ধূসৰ ছাঁ শীৰ্ষক এখন নতুন উপন্যাস। এয়া চতুৰ্থ খণ্ড, ভাঙি পৰা প্ৰাচীৰ আৰু নতুন প্ৰত্যাহ্বান। কেফে ব্লুৰ পৰা ওলাই অহাৰ পিছত অনন্যাৰ বাবে চহৰৰ চিনাকি বাটবোৰো যেন একেবাৰে অচিনাকি হৈ পৰিছিল। বৰষুণজাক তেতিয়াও কমা নাছিল। টেক্সিৰ খিৰিকীৰ আইনাখনেদি বৈ অহা পানীৰ টোপালবোৰলৈ চাই তাই ভাবিছিল, মানুহৰ জীৱনটো কিমান অদ্ভুত। যিটো অতীতক তাই পাহৰি যাব খুজিছিল, সেই অতীতটোৱে আজি তাইৰ সন্মুখত সম্পূৰ্ণ বেলেগ এটা ৰূপত থিয় দিলেহি। অৰ্ণৱে প্ৰতাৰণা কৰা নাছিল, সি পৰিস্থিতিৰ বলি হৈছিল। কিন্তু এই সত্যটো জনাৰ পিছত অনন্যাৰ মনৰ বোজাটো কমিলনে? নাই, বৰঞ্চ তাইৰ বুকুখনে এতিয়া অৰ্ণৱৰ বাবে বেছিহে কষ্ট পাইছে। ঘৰ পাই তাই যেতিয়া নিজৰ কোঠাত সোমাল, দেউতাক হৰিপ্ৰসাদ বৰুৱাই জীয়েকৰ হেতা পৰা মুখখন লক্ষ্য কৰিলে। তেওঁ একো নুসুধিলে, কেৱল এটা সুমুনিয়াহ কাঢ়িলে। তেওঁ জানে অনন্যাৰ মনৰ ভিতৰত কিবা এটা ভাঙি চুৰমাৰ হৈ গৈছে। অনন্যাই তিতা কাপোৰকেইটা সলাই বিচনাত বহিল। তাইৰ চকুৰ আগত বাৰে বাৰে ভাহি উঠিল অৰ্ণৱৰ সেই অসহায় চকুহাল, দেউতাকৰ অসুস্থতা আৰু বাগানৰ শ শ বনুৱাৰ ভৱিষ্যত ৰক্ষা কৰিবলৈ সি নিজৰ সুখক বলি দিছিল। কিন্তু মেঘালীৰ দৰে স্বাৰ্থপৰ ছোৱালী এজনীয়ে সিমান সহজে পৰাজয় স্বীকাৰ কৰিবনে? কেতিয়াও নকৰে। ঠিক সেই একেটা সময়তে অৰ্ণৱ নিজৰ বঙলাৰ ষ্টাডি ৰুমত বহি আছিল। সন্মুখত আছিল আধা খোৱা কফিৰ কাপটো। তাৰ চকুৰ টোপনি কেতিয়াবাই হেৰাই গৈছিল। সি টেবুলত থকা দেউতাকৰ ফটোখনলৈ চালে। দেউতা, আপোনাৰ সপোনৰ এই বাগানখন ৰক্ষা কৰিবলৈ মই মোৰ আটাইতকৈ প্ৰিয় মানুহজনীক হেৰুৱালোঁ। কিন্তু আজি আৰু মই নোৱাৰিলোঁ। মেঘালীৰ মুখখন মই অনন্যাৰ সন্মুখত খুলি দিবলগীয়া হ'ল। অৰ্ণৱে স্বগতোক্তি কৰিলে। হঠাৎ তাৰ ফোনটো বাজি উঠিল। স্ক্ৰীণত বাগানৰ জ্যেষ্ঠ কৰ্মচাৰী যোগেন দত্তৰ নামটো জিলিকি উঠিল। এই অসময়ত দত্তৰ ফোন অহাটো অৰ্ণৱৰ বাবে শুভ লক্ষণ নাছিল। সি লৰালৰিকৈ ফোনটো ৰিচিভ কৰিলে। হেল্ল', দত্ত বাবু, এই ৰাতিখন কিবা জৰুৰী কথা আছে নেকি? সিপাৰৰ পৰা দত্ত বাবুৰ কপা কপা মাতটো ভাহি আহিল। বৰদেউতা, ডাঙৰ বিপদ হ'ল। মেঘালী আইদেউৰ দেউতাকে বাগানৰ একাউণ্টছ বিভাগৰ সকলো ফাইল ফ্ৰিজ কৰিবলৈ নিৰ্দেশ দিছে। কেৱল সেয়াই নহয়, কাইলৈ পুৱাৰ পৰা বাগানৰ পাত তোলা কাম বন্ধ কৰিবলৈ বনুৱা ইউনিয়নৰ কিছুমান মানুহক টকা দি উচতনি দিয়া হৈছে। যদি কাইলৈ কাম বন্ধ হয়, আমাৰ লাখ লাখ টকাৰ লোকচান হ'ব। অৰ্ণৱৰ হাতৰ মুঠি টান হৈ পৰিল। সি বুজি পালে যে মেঘালীয়ে নিজৰ খেল আৰম্ভ কৰি দিছে। ঠিক আছে দত্তবাবু, আপুনি চিন্তা নকৰিব। মই কাইলৈ পুৱা 5 বজাতে বাগানত উপস্থিত হ'ম। বনুৱাসকল আমাৰ আপোন, তেওঁলোকক বুজালে নিশ্চয় বুজিব। পিছদিনা পুৱা বতৰটো অলপ ফৰকাল হৈছিল, যদিও বতাহত এক চেঁচা ভাৱ আছিল। অনন্যাই পুৱাই খবৰ কাগজখন মেলি লৈছিল। ব্যৱসায়িক পৃষ্ঠাৰ এটা চুকত সৰুকৈ ওলোৱা খবৰ এটাই তাইৰ দৃষ্টি আকৰ্ষণ কৰিলে। ডিব্ৰুগড়ৰ ঐতিহ্যবাহী চাহ বাগানত বনুৱা ধৰ্মঘটৰ আশংকা, ব্যৱসায়িক অংশীদাৰৰ মাজত সংঘাত। অনন্যাৰ বুকুখন ঢককৈ উঠিল। তাই বুজি পালে যে এয়া মেঘালীৰ কাম। অৰ্ণৱক ধ্বংস কৰিবলৈ তাই এই পদক্ষেপ লৈছে। অনন্যা আৰু ঘৰত বহি থাকিব নোৱাৰিলে। তাই বেগটো লৈ লৰালৰিকৈ বাগানৰ অভিমুখে যাত্ৰা কৰিলে। তাই জানিব খুজিছিল অৰ্ণৱ
এই বিপদৰ লগত কেনেকৈ যুঁজিছে। অনন্যা যেতিয়া বাগানৰ মূল গেটৰ ওচৰ পালেহি তাই দেখিলে পৰিৱেশটো অতি উত্তপ্ত। শ শ বনুৱাই হাতত প্লে কাৰ্ড লৈ চিঞৰি আছিল। তেওঁলোকৰ মাজত কিছুমান বাহিৰা মানুহো আছিল, যিসকলে বনুৱাসকলক উত্তেজিত কৰি তুলিছিল। অৰ্ণৱ এখন সৰু টেবুলৰ ওপৰত থিয় হৈ মাইক হাতত লৈ বনুৱাসকলক বুজাবলৈ চেষ্টা কৰি আছিল। ৰাইজ, আপোনালোকে শান্ত হওক। আপোনালোকৰ দৰমহা বা বোনাছ আটাইখিনি সময়মতে দিয়া হ'ব। কোনোবাই আপোনালোকক মিছা কথা কৈ উচতনি দিছে। এই বাগানখন বন্ধ হ'লে ক্ষতি আপোনালোকৰে হ'ব। অৰ্ণৱৰ মাতত ক্লান্তি আছিল, কিন্তু তাৰ দৃঢ়তা কম হোৱা নাছিল। ঠিক তেনেতে ভিৰ ফালি এখন দামী গাড়ী সোমাই আহিল। গাড়ীৰ পৰা নামি আহিল মেঘালী আৰু তাইৰ দেউতাক। মেঘালীৰ চকুত আছিল এক চৰম অহংকাৰ। তাই অৰ্ণৱৰ ওচৰলৈ গৈ ক'লে, অৰ্ণৱ, এতিয়াও সময় আছে। অনন্যাৰ মুখ এৰি দি মোৰ ওচৰলৈ ঘূৰি অহা, নহ'লে আজিৰ এই ধৰ্মঘটে তোমাৰ দেউতাৰ সপোনৰ এই বাগান চিৰদিনৰ বাবে তলা লগাই দিব। অৰ্ণৱে তললৈ নামি আহি মেঘালীৰ মুখলৈ চালে। মেঘালী, মই আগতেও কৈছোঁ আৰু আজিও কৈছোঁ, মই মোৰ বাগান হেৰুৱাব পাৰোঁ, কিন্তু মোৰ আত্মসন্মান আৰু অনন্যাৰ প্ৰতি থকা মৰম মই কেতিয়াও বিক্ৰী নকৰোঁ। ভিৰৰ মাজত থিয় হৈ অনন্যাই সকলো প্ৰত্যক্ষ কৰি আছিল। অৰ্ণৱৰ মুখেৰে নিজৰ নামটো শুনি তাইৰ চকুহাল আকৌ সজল হৈ পৰিল। তাই বুজি পালে যে এতিয়া আৰু মনে মনে থকাৰ সময় নহয়। মই, তুমি আৰু আমি, এই যাত্ৰাত যদি অৰ্ণৱে অকলশৰে ইমান ডাঙৰ যুদ্ধ এখন যুঁজিব পাৰে, তেন্তে তাই কিয় আঁতৰত থাকিব। অনন্যা লাহে লাহে ভিৰ ফালি অৰ্ণৱ আৰু মেঘালীৰ সন্মুখলৈ আগবাঢ়ি আহিল। তাইক দেখি মেঘালীৰ মুখৰ হাঁহিটো নাইকিয়া হৈ গ'ল। অনন্যা, তুমি ইয়াত কি কৰিছা? মেঘালীয়ে খঙেৰে সুধিলে। অনন্যাই অৰ্ণৱৰ কাষত থিয় হৈ বনুৱাসকলৰ ফালে চালে। তাই বহুতো বনুৱাক চিনি পাইছিল, কাৰণ সৰুতে তাই দেউতাকৰ লগত এই বাগানলৈ বহুবাৰ আহিছিল। ককাই, বাইদেউসকল, আপোনালোকে মোক চিনি পাইছেনে? মই হৰিপ্ৰসাদ বৰুৱাৰ জীয়ৰী অনন্যা। অনন্যাৰ কণ্ঠস্বৰ গোটেই বাগানখনত প্ৰতিধ্বনিত হ'ল। অৰ্ণৱে আপোনালোকক কেতিয়াও প্ৰতাৰণা কৰা নাই। যিসকলে আপোনালোকক আজি কাম বন্ধ কৰিবলৈ কৈছে, তেওঁলোকে আপোনালোকৰ ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে। আপোনালোকে অৰ্ণৱৰ ওপৰত বিশ্বাস ৰাখক। অনন্যাৰ কথা শুনি বনুৱাসকলৰ মাজত গুণগুণনি আৰম্ভ হ'ল। পুৰণি বনুৱা কেইজনমানে অনন্যাক চিনি পালে আৰু তেওঁলোকে নিজৰ সঁজুলিবোৰ হাতত তুলি ল'লে। নহয়, বৰুৱাবাবুৰ জীয়ৰীয়ে মিছা নকয়, আমি কামলৈ যাম। এজন এজনকৈ সকলো বনুৱা কামলৈ উভতি যাবলৈ ধৰিলে। মেঘালীৰ পৰিকল্পনাটো চকুৰ আগতে ধূলিসাৎ হৈ গ'ল। তাই খঙেৰে কঁপি কঁপি অনন্যালৈ চালে। অনন্যা, তুমি আজি জিকিলা বুলি ভাবিছা নেকি? মনত ৰাখিবা, মই আইনীভাৱে এই বাগানৰ আধা মালিক। মই কাইলৈকে এই বাগান নিলাম কৰাৰ জাননী জাৰি কৰিম। মেঘালী গাড়ীত বহি গুচি গ'ল। বাগানখন লাহে লাহে শান্ত হ'ল। অৰ্ণৱে অনন্যালৈ চালে। তাৰ চকুত কৃতজ্ঞতা আৰু এক গভীৰ প্ৰেম স্পষ্ট আছিল। সি একো নক'লে, কেৱল অনন্যাৰ ওচৰলৈ আহি তাইৰ হাতখন টানকৈ ধৰিলে। কিন্তু অনন্যাই জানে, ধুমুহাজাক এতিয়াও শেষ হোৱা নাই। আচল আইনী যুঁজখনহে এতিয়া আৰম্ভ হ'ব, য'ত সিহঁতৰ প্ৰেম আৰু সপোনৰ কঠিন পৰীক্ষা হ'ব। প্ৰিয় শ্ৰোতাসকল, চতুৰ্থ খণ্ড ইমানতে সামৰণি মাৰিছোঁ। পঞ্চম খণ্ডত মেঘালীৰ আইনী আক্ৰমণৰ বিৰুদ্ধে অৰ্ণৱ আৰু অনন্যাই কেনেকৈ যুঁজ দিব, সিহঁতৰ সম্পৰ্কই কি নতুন ৰূপ ল'ব, জানিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডলৈ। ধন্যবাদ।